আত্মনিৰ্ভৰ ভাৰত গঢ়িবৰ বাবে বামুণপুখুৰী চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে চল স্কুল যাব নামৰ এটি প্ৰজেক্ট কৰিবৰ বাবে আগবাঢ়িছোঁ। আমাৰ মূল সমস্যা হ'ল চাহ বাগিচাৰ লোকসকলৰ প্ৰধান সমস্যা হ'ল শৈক্ষিক দিশত পিছ পৰি থকা। অভিভাৱক আৰু শিশুসকল শিক্ষাৰ ক্ষেত্ৰত এতিয়াও সচেতন নহয়। সেইবাবে এইবোৰ অঞ্চলত সাক্ষৰতাৰ হাৰ একেবাৰে কম। অভিভাৱকসকলে পুৱাই কামলৈ ওলাই যায় আৰু তেওঁলোকৰ সন্তানবোৰক ঘৰত এৰি যায়। অভিভাৱক নথকাৰ হেতু শিশুসকলে নিজৰ ইচ্ছা হ'লে বিদ্যালয়লৈ যায় আৰু ইচ্ছা নহ'লে নাযায়। বিভিন্ন উৎসৱ পাৰ্বণ ধৰ্মীয় অনুষ্ঠান আদিত অভিভাৱকসকলে মাহ মাহ ধৰি শিশুসকলক জড়িত কৰি ৰাখে আৰু বিদ্যালয়ৰ পৰা আঁতৰাই ৰাখে। বহু অভিভাৱকে নিজৰ সন্তানক বিদ্যালয়লৈ পঠোৱাতকৈ কাম কৰি টকা উপাৰ্জন কৰাতহে গুৰুত্ব দিয়ে। চল স্কুল যাব এটি দীঘলীয়া সময়ৰ কাৰ্যসূচী। এই কাৰ্যসূচীৰ দ্বাৰা তলত দিয়াৰ দৰে কাৰ্যকৰী এই সমস্যাৰ সমাধান প্ৰচেষ্টা কৰা হ'ব। বছৰত দুবাৰ চল স্কুল যাব আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সমদল যাত্ৰা কৰি সচেতনতা অনাৰ প্ৰচেষ্টা কৰা হ'ব। অভিভাৱক আৰু ৰাইজৰ সৈতে ৰাজহুৱা সভা অনুষ্ঠিত কৰি শৈক্ষিক সজাগতা অনাৰ প্ৰচেষ্টা কৰা হ'ব। স্থানীয় দল সংগঠন আদিৰ সহযোগত অভিভাৱকসকলৰ শিশুশ্ৰম 18 বছৰ বয়সলৈকে বাধ্যতামূলক শিক্ষাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা হ'ব। ঘৰে ঘৰে গৈ শিক্ষাৰ গুৰুত্ব আৰু আৱশ্যকতাৰ বিষয়ে সচেতন কৰা হ'ব।